নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ চতুৰ্থ অধ্যায় জীৱন ধাৰণৰ প্ৰণালী এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে ১ নম্বৰ প্ৰশ্নটোত উত্তৰ লিখা। ক নম্বৰটো হৈছে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি আৰু তেওঁলোকে কি কি খেতি কৰে। এতিয়া উত্তৰত লিখিবা গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি আৰু তেওঁলোকে ধান, মৰাপাট, মাহ, সৰিয়হ, তিল, কুঁহিয়াৰ আদি খেতি কৰে। খ নম্বৰটো চোৱা চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি খেতি কৰে। উত্তৰত লিখিবা চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰা হয়। এতিয়া গ নম্বৰটো চাওঁ আহা ঝুম খেতি কাক বোলে। এই কৃষি পদ্ধতিৰে কি কি খেতি কৰা হয়। উত্তৰ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি কৰা খেতিক ঝুম খেতি বোলা হয় আৰু এই কৃষি পদ্ধতিৰে আহু ধান, মাকৈ, তিল, আদা, হালধি আদিৰ খেতি কৰা হয়। ঘ নম্বৰটো চোৱা নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। উত্তৰ লিখিবা নৈৰ পাৰত বাস কৰা লোকসকলে কৃষি কাৰ্যৰ লগতে মৎস্যজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকে কৃষি কাৰ্য কৰাৰ লগতেও মৎস্য পালনৰ কাম। ঙ নম্বৰটো চোৱা চাহ বাগিচাৰ শ্ৰমিকসকলে কি কি কামৰ লগত জড়িত হয়। উত্তৰ চাহ বাগিচাৰ শ্ৰমিকসকলে বাগানৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰপাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত হয়। ইয়াৰ পাছতে ২ নম্বৰ প্ৰশ্নটো চাওঁ আহা ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশৰ লগত খ অংশ আমি মিলাব লাগে। প্ৰথমটো হৈছে প্ৰাকৃতিক দিশৰ পৰা অসম এখন ইয়াত হ'ব চহকী ৰাজ্য। তাৰ পিছৰটো চোৱা অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলত ইয়াত হ'ব চাহ বাগিচা দেখা যায়। আদিম মানুহ ইয়াত হ'ব অঘৰী জীৱন যাপন কৰিছিল। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটোত দিছে খালী ঠাই পূৰ কৰা। আমি খালী ঠাই পূৰ কৰিব লাগে। প্ৰথমটো হৈছে খৰালি কালত পাহাৰীয়া অঞ্চলত ড্ৰেছ অভাৱ হয়। ইয়াত হ'ব পানীৰ অভাৱ হয়। খ নম্বৰটো হৈছে ভৈয়াম অঞ্চলবোৰ সাধাৰণতে ড্ৰেছ ভূমি। এইটো হৈছে সমতল ভূমি। গ নম্বৰটো চোৱা পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ড্ৰেছ কৰে। ইয়াত ঝুম খেতি হ'ব ঝুম খেতি কৰে। ঘটো হৈছে অসমত পাহাৰ ভৈয়াম দুয়ো ঠাইতে ড্ৰেছ আছে। ইয়াত গাঁও অঞ্চল আছে। তাৰপিছতো চোৱা ড্ৰেছ অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে। ইয়াত হ'ব গাঁও অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে। এতিয়া ৪ নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা। তলত কিছুমান বাক্য দিয়া আছে আৰু তাৰ পৰা আমি অশুদ্ধ শব্দটো বাছি উলিয়াই আকৌ পুনৰ শুদ্ধকৈ লিখিব লাগে। এতিয়া প্ৰথমতে ইয়াত দিছে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল। এইটো স্থায়ীভাৱে নহয় যিহেতু অস্থায়ীভাৱে ঘৰ সাজিছিলে। গতিকে ইয়াত আমি উত্তৰ লিখিবা প্ৰাচীন কালত মানুহে অস্থায়ীভাৱে ঘৰ সাজি সাধাৰণ জীৱন যাপন কৰিছিলে। আৰু ইয়াত দিয়া আছিলে যে উন্নত জীৱন যাপন কৰিছিল বুলি। এইটো নহয়। গতিকে আমি সাধাৰণ জীৱন যাপন কৰিছিল বুলি লিখিব লাগিব। খ নম্বৰটো দিছে উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। এইটো ঠিকে আছে। উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱিকাৰ নিৰ্বাহৰ মূল উপায়। গ নম্বৰটো আছে নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম। এইটো শুদ্ধ। নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম হয়। তাৰপিছত হৈছে কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। ইয়াতে কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী ইয়াত হিচাপে নহয় এইটো হিচাপে জীৱিকা নিৰ্বাহ কৰে। উঙটো চোৱা চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। এইটো শুদ্ধ হয়। গতিকে চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। একেটোৱে হ'ব। তাৰপিছতে ৫ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিলে। উত্তৰ লিখিবা
আদিম যুগত আদিমবাসীসকলে খাদ্যৰ সন্ধানত অনাই বনাই ঘূৰি ফুৰোতে ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল আৰু সেই ফিৰিঙতিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰে জুই সৃষ্টি হৈছিলে বা আৱিষ্কাৰ হৈছিলে। 6 নম্বৰটো চোৱা, আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিলে? উত্তৰ লিখিবা। আদিম কালত মানুহে চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ আৰু ছবি আঁকিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিলে। এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা, পাৰ্থক্য লিখা। আমি পাৰ্থক্য লিখিব লাগে। প্ৰথমটো দিছে গাঁও আৰু চহৰ। এতিয়া গাঁও আৰু চহৰৰ মাজৰ পাৰ্থক্যসমূহ হৈছে গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা হৈছে কৃষি আৰু আনহাতে চহৰৰ মানুহৰ প্ৰধান জীৱিকা চাকৰি। আৰু লিখিব পাৰা গাঁৱৰ জনবসতি পাতল, আনহাতে চহৰৰ জনবসতি ঘন। তৃতীয়তে গাঁৱৰ বাট-পথ যাতায়াতৰ বাবে সুচল নহয়, আনহাতে চহৰৰ বাট-পথ যাতায়াতৰ বাবে সুচল হয়। আৰু গাঁৱত যান-বাহনৰ সংখ্যা কম, আনহাতে চহৰত যান-বাহনৰ সংখ্যা বেছি। গাঁৱত শিক্ষা-দীক্ষাৰ সুবিধা কম থাকে, আনহাতে চহৰত শিক্ষা-দীক্ষাৰ সুবিধা বেছি থাকে। এতিয়া খ নম্বৰটো হৈছে ভৈয়াম আৰু পাহাৰ। এতিয়া ভৈয়াম আৰু পাহাৰৰ মাজৰ পাৰ্থক্যসমূহ হৈছে ভৈয়াম অঞ্চলৰ মাটি সমতল হয় আৰু আনহাতে পাহাৰ অঞ্চলৰ মাটি উখুৰা মুখুৰা বা ওখ চাপৰ। ভৈয়াম অঞ্চলত যাতায়াতৰ বাবে বাট-পথৰ সুবিধা আছে, আনহাতে পাহাৰ অঞ্চলত যাতায়াতৰ বাবে সুবিধাজনক বাট-পথৰ সুবিধা কম। আৰু ভৈয়াম অঞ্চলত খোৱাপানীৰ অভাৱ নহয়, আনহাতে পাহাৰত খৰালি কালত খোৱাপানীৰ অভাৱ হয়। ভৈয়াম অঞ্চলত জুম পদ্ধতিত খেতি নকৰে, আনহাতে পাহাৰ অঞ্চলত জুম পদ্ধতিৰে খেতি কৰা হয়। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।